হেল্ল' এভৰিৱান, আজি ইয়াত নাহৰকটীয়ালৈ আহিছিলোঁ দেই। নাহৰকটীয়াত কাম এটা আছিলে, আহিলৈ কামটো হোৱাৰ পিছত আমি মানুহজনে মই হোটেলত সোমালোঁ। ভাবিলোঁ চাহ অকণমান খাই যাওঁ, ইমান ৰ'দ দিছে নহয়, একদম পূৰা মাথাটো বিষাই গৈছে। আইচক্ৰীম দেখিছিলোঁ দেই, তাৰপিছত ভাবিলোঁ আইচক্ৰীম খাওঁনে চাহ খাওঁ বুলি মানুহজনক সুধিলোঁ। মানুহজনে ক'লে জানো তোমাৰ কথা বুলি ক'লে। মই বোলো ব'লা চাহ একাপকে খাই লওঁ, মূৰটো বিষাইছে তেনেকৈ ক'লোঁ। তাৰপৰাই হোটেলত চাহ খালোঁ আৰু চাহ খাই ওলাই আহিলোঁ। আৰু হোটেলখন অকণমান দেখাই দিছোঁ আপোনালোকক দেই। এইখন কোনোবাই যদি চিনি পাইছে কমেণ্ট কৰিব দেই। আৰু এইফালে এয়া ইমান ৰ'দ দিছে দেখিছেনে। আহি আছোঁ আমি, স্কুটিখন অকণমান আগত ৰাখি থৈ গৈছিলোঁ আৰু এয়া ল'ৰা ছোৱালীকেইটা থৈ গৈছিলোঁ ঘৰত। আৰু সিহঁতৰ কাৰণে মানে আৰু সিহঁতৰ কাৰণেও মিঠাই, সিহঁতি কৈ পঠিয়াইছে মিঠাই লৈ আহিবা বুলি, ছোৱালীজনীয়ে কৈ পঠিয়াইছে। আৰু সিহঁতৰ কাৰণেও মিঠাই লৈ ল'লোঁ আৰু চাহ খাই মুখখন বেয়া লাগিছে, তামোল অকণমান খাই ল'লোঁ। খাই লৈ আহি আছোঁ আৰু মানুহজনে কৈছে অকণমান দেখাই দিয়া নাহৰ, দেখিছেনে মুখ ক'ত মুচিছে। এয়া মই ক'লোঁ মুখ ক'ত মুচিছে, মই কেমেৰাত দেখাই দিছোঁ বুলি ক'লোঁ যে আঁতৰি দিছে। মই সেইটো অভ্যাস গম পায়নে, এনেকৈ ভাত খায়ো সেনেকৈ মুচিব। আৰু এয়া আহি ৰাস্তাত পাতি দেখিলোঁ আৰু পাতি এটা আমাৰ প্ৰয়োজন হৈ আছিলে, ভাবিলোঁ ইয়াৰ পৰাই লৈ যাওঁ। এইটো লৈ ল'লোঁ দেই, পাতি এটা লৈ ল'লোঁ। পাতিত শুই যে ইমান ভাল লাগে ন, গৰম দিনত ঠাণ্ডা পৰি থাকে আৰু মোৰ যে বহুত ভাল লাগে। আমাৰ প্ৰয়োজন হৈয়ে আছিলে, ভাবিলোঁ লৈয়ে যাওঁ। এইফালে আহিছোঁ যদি এডোখৰত পায় মানে, এইটো নাহৰকটীয়া ৰ'দৰ এইফালে দুলীয়াজানৰ পৰা নাহৰকটীয়া অহা ৰ'দটোত মানে সেইডোখৰত পায় আৰু তেনেকুৱা বস্তুবোৰ। আৰু এইডোখৰ পৰিৱেশটো যে ইমান ধুনীয়া ঠাণ্ডা, আৰু ওচৰতে নদীখন আছে দেখিছেনে, নদীখন অকণমান দেখাই দিছোঁ। এইফালে এয়া নদীখনৰ নামটো দিহিং নদী আছিলে নেকি, মই পাহৰিছোঁ দেই। হয় চাগে দিহিং নদীয়ে হয় চাগে দেই। আৰু এয়া আমাৰ হিৰো দেখিছেনে, পূৰা ফটো মৰা পজ। মই মাৰি দিলোঁ ফটো, তথাপিতো মানে তেওঁ হেৰিটো মানে পূৰ নহ'লে আৰু নিজে মাৰি আছে। আৰু এইফালে এয়া নাও এখন আহি আছে দেই, অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে এয়া অকণমান পৰিৱেশ দেখাই দিছোঁ। আৰু ঘৰত আহি ছোৱালীজনীয়ে গান লগাই পূৰা নাচি আছে দেখিছেনে। অকণমান ভিডিঅ' কৰি থ'লোঁ, তাই গম নাপায় দেই। আৰু ভিডিঅ' কৰি থ'লোঁ, ভিডিঅ' কৰাৰ পিছত তাই দেখিলে চাব কি কৰিব, চাব দেই, দেখিলে কি কৰিব। ইমান ধুনীয়াকৈ নাচি আছে আৰু তাই কিমান ধুনীয়া গান গায় নহয়। তাই গভৰ্ণমেণ্ট টিভিত গান লগাই লৈছে, গান লগাই লৈ পূৰা নচাত ব্যস্ত। তাই দেখিলে বহি দিছে দেখিছেনে, লাজ কৰিছে, তাই লাজো বুজি পায় দেখিছেনে। আৰু এয়া নাহৰকটীয়াৰ পৰা আহি ঘৰ পালোহি, ঘৰ পাই একদম পূৰা চুলি তুলি ধুই দিলোঁহি আৰু দেই। ইমান ধূলি নহয় নাহৰকটীয়াত, বহুত ধূলি ৰাস্তাটো যে। আৰু আমাৰ এই দুলীয়াজানৰ এডোখৰত মানে অভাৰব্ৰিজ বনাই আছে, ইমান ধূলি ৰাস্তাটো। আহি মানে পূৰা চুলি তুলি নুধুলে মানে ভালেই নালাগে। ধুই ল'লোঁ, ধুই লৈ পেলাই অকণমান চাহ নহয় দেই, মেগী খালোঁ। খাই লৈ আৰু এতিয়া ল'ৰা পঢ়াব লৈছোঁ আৰু অকণমান ৰখিলোঁ। আৰু আহোঁতে দেৰি হৈ গ'ল, দলঙৰ ওচৰত ৰখিলোঁ আৰু ৰাস্তাটো ঠাণ্ডা পাই অকণমান ৰখি আহিছোঁ, সেইকাৰণে অকণমান দেৰিয়ে হৈ গ'ল। আৰু আমাৰ ল'ৰা ছোৱালী দুটা চাবলৈ কি কৰি আছে। আৰু এয়া ছোৱালীজনী দেখিছেনে, আৰু পাতিখন আনিছিলোঁ যে এখন ধুনীয়াকৈ পাৰি দিলোঁ, একদম মুচি মেলি তিতা কাপোৰ আইচৰ পানী দি পূৰা মুচি ল'লোঁ কাপোৰখন, সেইখন পাতিখন ঠাণ্ডা হৈ আছে এতিয়া। এয়া ছোৱালী পৰি আছে আৰু এয়া বেটা এয়া পঢ়িবলৈ দিছোঁ। আৰু সেইফালে আৰু যিমান ভাগৰত থাকিলে ল'ৰা ছোৱালী পঢ়াবই লাগিব নহয় জানো, ল'ৰা ছোৱালীটোতো পঢ়াবই লাগিব। আৰু আজিলৈ আহিছোঁ, বাই বাই সকলোকে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।